প্ৰথমে আমি শ্ৰদ্ধাৰ ডক্টৰ নৱদ্বীপ বসুমতাৰী দাদাক এখনি ফুলন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতে আমাৰ মাজত অকণমান আলোচনা আগবঢ়াব। প্ৰথমে শ্ৰদ্ধাৰ সঞ্জয় বসুমতাৰী দাদাক আমাৰ মাজত আলোচনা কৰি শুনাব। তো সৎসংগ জগতে সদায় সব জেগাতে হেল্প কৰি আহিছিলে। এটা সময়ত মই কৈছিলোঁ গুৱাহাটী অসমততো বহুত মেডিকেল কলেজ আছে, ডিব্ৰুগড় মেডিকেল কলেজতো সৎসংগ ওচৰতে আছে। ভাবিছিলোঁ মেডিকেল কলেজত গ'লে নিৰামিষ হৈ যাম বুলি ঠাকুৰক প্ৰাৰ্থনা কৰিছিলোঁ, কিন্তু মেডিকেল পোৱাৰ লগে লগে পাহৰি গ'লোঁ। মানে কেনেকৈ পাহৰিম নাপাহৰিম, বিকজ এনভাইৰমেণ্টেই বেলেগ। তাতে ফূৰ্তিৰ টাইম কিবা হোষ্টেলত থাকিলোঁ। হোষ্টেল ফিজটো অলপ আমাৰ কম থাকে গভমেণ্টৰ। চ' গুৱাহাটী মন্দিৰত থকা নহ'ল। এনেকুৱা লাগে যেন ঠাকুৰক কথা দিছোঁ, কথা ৰখা নহ'ল। কিন্তু 2018ৰ পৰাহে মই অলপ এক্টিভ হৈছোঁ। আৰু এক্টিভটো এনেকুৱা, আমাক নিজক কষ্ট কৰিব নালাগে। বহুতে ভাবিব ষ্টুডেণ্টবিলাক যে বহুত কষ্ট, সময় নষ্ট হ'ব, কিবা হ'ব, ধৰ্ম কৰাৰ কি এইটো সময় নেকি? কিছুমানে মেগাজিনতো লেখা দেখা পালোঁ যে বহুত সোনকালে এইবিলাক ধৰ্মত সোমাই যায়। কিন্তু আমাৰ মানে মইতো একো কষ্ট পোৱা নাই। মইচোন বেছিকৈ পঢ়িব, এক্সপিৰিয়েঞ্চ প্ৰেক্টিকেলে পাওঁ। আমি সাধাৰণতে মেডিকেল কলেজতে হওক, মেডিকেল কলেজটো বাদেই দিলোঁ, তাতে হাজাৰ পেচেণ্ট আহে এদিনত। কিন্তু আমাৰ OPDত কিমান পেচেণ্ট আহে PHC লেভেলত? 50টা বা CHC 100টা, চিভিল হস্পিটেলত হ'ব এনেকুৱাই 400-500। কিন্তু ইয়াতে আমি কিমান চালোঁ আজি? মানে 1000, 2000, 3000 চালোঁ। তাৰমানে ইয়াতে আমাৰ শক্তি বৃদ্ধি হ'ব নে কমিব? এজ এ ডক্টৰ মোৰ পেচেঞ্চ বাঢ়িব, মোৰ কেৰেক্টাৰ বাঢ়িব, মই বেছি এক্সপিৰিয়েঞ্চ পাম। ঠিক তেনেকৈ ইয়াতে ডক্টৰৰো নিজৰ এক্সপিৰিয়েঞ্চ, বেনিফিট, ডেভেলপমেণ্ট হৈ আছে। ইয়াতে আজি আবেলি কোনোবাই ছিংগাৰ গান গাব, তেওঁৰো মানে বহুত মানুহে মুগ্ধ হ'ব, ভাল পাব। মানুহ ভাল পালেতো আশীৰ্বাদ পাব। ঠিক তেনেকৈ মানে কোনোবা স্পীচ দিয়া ডাঙৰ ছিনিয়ৰবিলাকে মানে বহুত ভাল কথা কৈ গ'ল। আমি পেচেণ্ট চাই আহিছিলোঁ। মানে মই একচুৱেলি মানুহে বোলে বেলেগৰ পৰা বেছি শুনিবলৈ চেষ্টা কৰিব লাগে। ত' ইয়াতে যিমান বহি আছে মই ধন্যবাদ দিম যে তেওঁলোকে এতিয়াও মানে নিজৰ চেয়াৰটো এৰি যোৱা নাই। মানে শুনাৰ শক্তি চবৰে নাথাকে, আৰু শুনিলেহে মানে মাথাত সোমায়। ক'লেতো নিজৰ যা আছে সেইটোহে কোৱা হয়, নিজৰ জ্ঞানটো দিয়া হয়, কিন্তু লোৱা নহয়। কিন্তু আমি যিহেতু মেডিকেলত কাম কৰোঁ, আমাৰ মানে আমি এই ভাল ভাষণকেইটা মিছ হৈ যাওঁ, লাষ্টতহে আমি আহোঁ। কিন্তু ইয়াতে অহাৰ কথালৈ মই আহোঁ যে আমাৰ হায়দৰাবাদত সৎসং ষ্টেট উৎসৱ, তেলেংগানাত ডক্টৰ সুজিত কুমাৰ ত্ৰিপাঠী কাৰ্ডিঅ'লজিষ্টে আমাক কল কৰিলে। অসমৰ পৰা কোনো নাই, ত্ৰিপুৰাৰ পৰা 12জন হ'ল, ৱেষ্ট বেংগলৰ পৰা 10জন হ'ল, অৰিজাৰ পৰা ইমান ডক্টৰ আহিল, অসমৰ পৰা কোনেও নাই। মই বেলেগ ডক্টৰবিলাক ফচাবৰ কাৰণে মই 12টা-13টা নাম্বাৰ দিলোঁ, কোনেও নগ'লে। লাষ্টত মোকে ক'লে যে তুমি আহা, উপায় নাই। মই আৰু আয়ুষৰ ডক্টৰ আৰু ডক্টৰ দেৱলক্ষী দা, তেওঁলোক আমি যোৱাৰ প্লেনিং আছিল। এই দাদাহঁতে দুটাই ভিডিঅ' বনাই আছে, ডক্টৰ দেৱলক্ষী বসুমতাৰী দা আৰু আমাৰ বিদিশ কীৰ্তনীয়া। আমাৰ ইয়ালৈ অহাটো কেনেকৈ কাহানী হ'ল যে আমি একচুৱেলি ইণ্ডিগ' ফ্লাইট বুক কৰিছিলোঁ। এতিয়া হায়দৰাবাদত ফাৰ্ষ্ট টাইম। আমি এটা কথা আছে, ঠাকুৰৰ লগত মানে ফাঁকি মাৰিব নালাগে। ঠাকুৰ বা আমাৰ সৎসং জগতত আমি বেছি এটা অভাৰ স্মাৰ্ট কেলকুলেশ্যন কৰিছিলোঁ। চিমেণ্ট চাপৰি কোকৰাঝাৰৰ পৰাতো বহুত দূৰ হয়। ইমান কষ্ট কৰি যোৱাতছে হায়দৰাবাদত 3 ঘণ্টাতে গৈ পাম ফ্লাইটত, তাতেই যাওঁ, বাকী ডক্টৰবিলাক কষ্ট কৰক বুলি আমি অলপ হয়তো আমি ভাবিছিলোঁ। কিন্তু ভগৱানে এনেকুৱা কৰি দিলে, অল ইণ্ডিয়াত 1000টা ফ্লাইট কেঞ্চেল হৈ গ'ল। ইণ্ডিগৰ গোটেইখিনি ফ্লাইট আজিলৈকে চাগে 2000 মানে ফ্লাইট কেঞ্চেল হ'ল। তো ভগৱানে বিচাৰিলে কিন্তু আমাৰ মাইণ্ডটো নিউট্ৰেল, য'তেই হওক তাতে গ'লেও ঠাকুৰৰ কাম, মানে হেল্থ কেম্প, ইয়াতে আহিলেও আমাৰ ঠাকুৰৰ মানে ফিলচফি প্ৰচাৰ, মানে আন এজনক আমাৰ গুৰু ভাই, যিবিলাক গুৰু ভাই নহয়, গুৰু ভনী নহয়, দীক্ষিত নহয়, তেওঁলোককো আমি মেডিকেল ছাৰ্ভিচ দিয়া। আমাৰতো কাম সেইটোৱে। কাৰণ ইয়াতে চবৰেতো কৰ্ম সংস্থাপন আছে। কোনোবা পেণ্ডেল বনাই আছে, তেওঁ কিবা এটা কৰি খাইছে। কোনোবাই মানে নিজৰ দায়িত্ব, সেই দায়িত্ব অনাৰশ্বিপ ল'লেহে বোলে মানুহ হয়। অবিন দাদাই এবাৰ গাড়ীত কৈছিলে, খুব ভালকৈ মনত নাই, যি হওক, মই অবিন দাদাৰ লগত থাকি এইটো গম পালোঁ যে মানুহ বয়স হ'লেতো জ্ঞান হয়েই, প্ৰাপ্ত হয়, কিন্তু মানে ৰেছপনচিবিলিটি দিহে ডাঙৰ হয়। আমাৰ ব্ৰেইন প্ৰত্যেকটা মিলি ছেকেণ্ডত নাৰ্ভৰ লগত নাৰ্ভ কথা পাতে, মানে সেইটো চাইনেপছেছ বুলি কয়। কিন্তু যেতিয়াই আমি হঠাৎ ধমকি খাওঁ, বেয়া কাম কৰিলে, কোনোবাই ধমকি দিলে, তেতিয়া আমি কি হৈ যায়, আমাৰ সেই প্ৰুনিং হৈ যায়, নাৰ্ভটো ভাঙি যায়।
চ' সৎসং জগতটো ইমান চাইণ্টিফিক যেনেকৈ নদীত এটা বাঁহ অকলে গ'লে যেনেকৈ দুৰ্বল হৈ থাকে, বহুতকেইটা বাঁহ দেখিছোঁ আমি নাওকা নিচিনা যায়। আমি সকলোৱে মিলি একেলগে যে মানে কিমান কি লীলা দেখি আছোঁ এটাৰ পিছত এটা। বাৰু আচাৰ্যদেৱ, শ্ৰী শ্ৰী আচাৰ্যদেৱ আৰু অবিন্দ দাদাৰ লীলাৰ কথা ক'বলৈ গ'লেতো শেষে নাই। যিমান আজিলৈকে পেচেণ্ট পাইছোঁ, কাৰো পৰা নেগেটিভ ইনফৰমেশ্যন ৰিপৰ্ট নাপাওঁ। আৰু কোনোবাই যদি মানুহ মৰণশীল, মানুহ যদি কোনোবা 100 ইয়াৰ্ছ হ'লেতো নেচাৰেলিও তেওঁ জীৱনটো ত্যাগ কৰি যাব লাগিব। চ' এনেকুৱা ক্ষেত্ৰত মই ভাবোঁ কি তেওঁৰতো 99 ইয়াৰ্ছ হৈছিলে আইতাই, সেইদিনাটো ঢুকুৱাৰে মানে আইচিউত গৈছে, এইটোতো নাবাচিব। মই ভাবিলোঁ তেওঁৰ পৰা নেগেটিভ ৰেছপন্স আহিব নেকি, যে অবিন্দ দাদা আচাৰ্যদেৱৰ আশীৰ্বাদত কিয় এনেকুৱা হ'ল, এনেকুৱা ক'ব নেকি। বাট ফাইনেলি ইমানকে মিঠাকে কম মানে বস্তুবিলাক কয় ৰিটাৰ্ণ, আপুনি বহুত সময় দিলে, মই মাৰ লগত আপোনাৰ কাৰণে, আপুনি জ্ঞান দিয়াৰ কাৰণে মই সেই সময়ত ভালকৈ টাইম দিলোঁ, এনেকুৱাহে কয়। চ' ইট ইজ দ্য এক্সট্ৰিম নেগেটিভ কেছতো ভাল ইনফৰমেশ্যন। আৰু মানে মেক্সিমাম কেছতে সেইদিনা নুমালী মহাতো বুলি এটা পেচেণ্ট 2005 পৰাই তাৰ বোলে পিঠিত কিবা আছিলে বেকে কান্দিও থাকে মাজে মাজে, এনেকুৱা টাইপ। তো অবিন্দা পঠোৱাৰ কাৰণে আমি কিন্তু বিশ্বাসতহে পঠাওঁ। চব ডক্টৰটো সৎসংগী নহয়, বা আমি যাক ভাল পাওঁ, তো মানে আমাৰ এই ইচ্ছা, সৎ ইচ্ছা থাকিলে আমি তেওঁক য'তে যাওঁ তেওঁৰ ইচ্ছাত মানে পেচেণ্টটোও ভাল ইচ্ছাত তাতে যায়। আৰু সেই ডক্টৰটো যেতিয়া কয় যে আচাৰ্যদেৱে পঠাইছে, অবিন্দ দাদাই পঠাইছে, তেওঁ ডক্টৰেও মানে টাইম দিয়ে। তো ইন দিছ ৱে এটা ধুনীয়া মানে সিহঁতে ইমান ধুনীয়া এটা মানে ডক্টৰেও খুব ভাল পায়। ডক্টৰ ৰেড্ডি তেওঁ মানে খানাপাৰাৰ সৎসংগত ভাষণ দিছিলে যে মানে সৎসং পেচেণ্টবিলাক নিজেই মানে নিজক মানে ইমান শান্তকে আহে, মানে যে মানে মেডিচিনেও কাম কৰে। চ' হয়, এইটো আমাৰ 100ত মানে কিছু অংশটো আমাৰ বিশ্বাসতে ভাল হয় না। কাৰণ আমাৰ শৰীৰৰ যিটো পেইন থ্ৰেছ হ'ল, এইটো মানে ক'বলৈ গ'লে আমাৰ মানে চবৰে বেলেগ বেলেগ পেইন। যদি বিশ্বাস আহে আমাৰ সেই পেইনটো থ্ৰেছ হ'ল তেনেকৈ কমে, যে প্লেচিব নচিব এফেক্ট এনেকুৱা থাকে, এইবিলাকৰ বেলেগ কথা। যি হওক, আচাৰ্যদেৱ আৰু অবিন্দ দাদাৰ সংগ কৰিলেই কিন্তু সৎসংগ জগতত মানে উন্নতি কৰি থাকিব, সেইটোও ফিল কৰিলোঁ। এতিয়া মানে কোনে কেনেকৈ আচাৰ্যদেৱ অবিন্দ দাদাৰ লগত সংগ কৰে এইটো নিজৰ কথা, কিন্তু সংগ কৰিলেই সান্তনা পায়। কাৰণ মানে ঝাৰখণ্ডৰ নিচিনা জেগা যেতিয়া আমি গৈ পাওঁ, অবিন্দ দাহঁতক দেখা পাওঁ, তেতিয়া মানে এনেকুৱা লাগে যে মানে ডায়মণ্ডটো দেখা পালোঁ, মনটো শান্তিকে ৰিটাৰ্ণ আহিব পাৰি। আৰু যদি কোনোবাই যদি দেখা নাপায় তেওঁলোকৰ চেহেৰা অলপো, মনটো মানে লাগে ইমান দূৰ মই কিয় আহিলোঁ, এনেকুৱা লাগে। কিন্তু আজিলৈকে এনেকুৱা হোৱা নাই বাৰু। খবৰ লৈয়ে যাওঁ, যিহেতু আচাৰ্যদেৱ আছেনে নাই, অবিন্দ আছেনে নাই। কেইদিনমান আগত শুনা পাইছোঁ বঙাইগাঁও ডক্টৰ কেইটা বেচাৰা অবিন্দ দাদাই উৰিষ্যাত গুচি গৈছিলে, দেখা নাপালে, আধা ৰাস্তাতে ৰিটাৰ্ণ আহিল। চ' এটাৰ পিছত এটা মানে সৎসং জগতত মানে কি কয়, পেচেণ্টৰ মানে ইমান ভাল মিৰাকুল এটা গোটেইখিনি ক'বলৈ গ'লেতো শেষে নহ'ব, মই নকওঁ সেইকাৰণে আৰু। চ' ব্যক্তিগতভাৱেও মানে মোৰ দেউতা ৰিচেণ্টলি গুচি গ'ল, তাৰপিছত অবিন্দাই খবৰ লৈছে। খবৰ লোৱাটো কিমান ডাঙৰ কথা, লাখ লাখ মানুহ যাক প্ৰণাম কৰে, অমিত শ্বাহ আহি প্ৰণাম কৰে, হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে ডাঙৰ লিডাৰো প্ৰণাম কৰে, নিশ্চয় কিবা পায়। আৰু আমি মানে সেইকাৰণে এনেকুৱা আৰু সৎসং জগতে মানে আমাক মানে বচুৱাই লৈ যায়, এইটোৱে ট্ৰিটমেণ্ট কৰি থাকে। মই কিয় কেতিয়াবা ভাষণ দি ভাল পাওঁ, মানে ভাষণ ভাল পোৱাই হৈ গ'ল। এটা সময়ত মাইক ধৰিলে কঁপি গৈছিলে হাতটো, মানে এইটোৱে মোৰ এটা টাৰ্গেট যে নাই মই এদিন ভাল ভাষণ দিবলৈ চেষ্টা কৰিম, বাট পাৰফেক্ট হ'বলৈতো পৰা নাই। তো সেইটোৱে যে মানে অবিন্দাই কৈছে IAS অফিচাৰবিলাক যে এক্সাম দিয়ে না, ACS UPSC, দেখিব প্ৰিলিমছ মেইনছ পাছ কৰি কেতিয়াবা ইণ্টাৰভিউত ফেইল হৈ যায়, ইণ্টাৰভিউলৈকে নাযায়। তো মানে আমি যিটো কথা পাতা এইটোও এটা ভাল গুণ। চ' আমি ভাল কথা পাতিব লাগে। চ' মোৰ এটা সৰু ছোৱালী, এতিয়া 2 বছৰ মোৰ বাচ্ছা আছে। আমি না আমাৰ এৰিয়া ঘৰৰ ওচৰে পাছৰে কোনো ফিল্ড নাই, সংগ ছ'চিয়েলাইজেশ্যন ব্ৰেইন ডেভেলপমেণ্ট কেনেকৈ হ'ব। সৎসং জগতত মানে আপুনি মানে ফ্ৰীতে এটা ডাঙৰ কোচিং চেণ্টাৰ পাই আছে, তো ডক্টৰ, ইঞ্জিনিয়াৰ, চাইণ্টিষ্ট, ফিলচফাৰ, PhD সব ধৰণৰ এক্সপিৰিয়েঞ্চ। আৰু য'ত শক্তিশালীয়ে দুৰ্বলক হেল্প কৰে, হেল্ডিয়ে মানে আনহেল্ডিক হেল্প কৰে, জ্ঞানীয়ে নিজৰ জ্ঞানটো ফ্ৰীতে দি দিয়ে, IIT নিচিনা প্ৰফেচাৰ চাইণ্টিষ্টবিলাক দিয়ে। মইতো ইয়াতে আহি বহুত কিবা কিবি পাইছোঁ, যিটো যদি মোক কোনোবাই কয় নৱদ্বীপ তুমি ইয়াতে আহি কি পালা, মানে তো মইতো শেষ নহ'ব কাৰণে মই ক'বই নোৱাৰিম লাইন বাই লাইন, মই এইটো পাইছোঁ তো কৈ থাকিব নোৱাৰোঁ। আৰু এই মৰম শক্তি সেইটোৱে ঐশ্বৰিক শক্তি। খং কৰাটোতো দুৰ্বলতা, মৰম কৰাটো চবে যেনে তেনে মানুহে মৰম কৰিব নোৱাৰে।
যদি এটা মানুহে এটা সময়ত খঙো কৰিব লাগে মৰমো কৰিব লাগে, যদি সি খংটো মানে মৰমটো বাছি লয়, খংটো নেগলেক্ট কৰি, এইটো হ'ল ঈশ্বৰিক শক্তি। চ' ঈশ্বৰিক শক্তিৰ লগত যুক্ত হ'ব লাগে। তাতে বিভিন্ন মানে আমাৰ মা দাদা ভাই ভনী চবেই আছে। আৰু চিমেণ্ট চাপৰিততো জীৱনতো অহা নহ'ল হয় চাগে, কাৰণ মই জন্মস্থান শ্বিলঙতে ছেকেণ্ড টাইম যাব নোৱাৰিলোঁ হয়। অবিন দাদাৰ ট'ৰত গৈছোঁ ফাৰ্ষ্ট টাইম। প্ৰথমত এবাৰ গৈছিলোঁ হোষ্টেলৰ পৰা, তেতিয়া ভয়ে ভয়ে আহিছোঁ, মানে ইমান মানুহ টুৰিষ্ট যায় বেলেগ ষ্টেট, ভয়ে ভয়ে গৈছিলোঁ। অবিন্দাৰ লগত গ'লে হাজাৰ হাজাৰ গাড়ী, য'ত যাওঁ সেইটো আমাৰ জেগা। চিমেণ্ট চাপৰিটো এতিয়া আমাৰ জেগা নিচিনা লাগে, কিন্তু আমাৰেই জেগা, আমাৰ মানুহ দেখালৈকে আমাৰ জেগা। এটা হায়দৰাবাদত গ'লোঁ হয়, মই ভাবিছোঁ তেওঁলোকেতো ধুতি পিন্ধিব, লুংগি পিন্ধিব, কিবা পিন্ধিব, আমিতো দেখাতো অলপ বেলেগ, আমাক বা কেনেকৈ ট্ৰিট কৰে, কিন্তু মাইণ্ডটো গম পাই গৈছে, সৎসংগী বুলি গম পোৱাৰ লগে লগে মৰমে পাম। চ' সেইটোৱে চান্স হায়দৰাবাদত গৈ, কাৰণ আমি হায়দৰাবাদত পেচেণ্টত মানে পঠাব লগা হয় কেতিয়াবা, ডাঙৰ IT হাব কিবা কিবি হৈ আছে, মানে মেডিকেল হাব টাইপ, চেন্নাইৰ পিছত এইটো হৈ আছে। তো সেইকাৰণে আমি পেচেণ্টো পঠাব লগা হয়, ৰিলেশ্যন ভাল হ'ব বুলি যাম বুলি ভাবিছিলোঁ, কিন্তু ভগৱানৰ লীলা ইয়াতে পঠাইছে। আৰু সেইটোৱে মানে আচাৰ্যদেৱ অবিন দাদাক লৈ চলক চবে, আমি চলি পেলাই মই মানে ব্যক্তিগতভাৱে মই মানে কি পাইছোঁ এইটো এক্সপ্লেইন কৰা ইম্পচিবল। আপোনালোকে চবেই জানে ঠাকুৰৰ মানুহ, সেইকাৰণে এণ্ডিংলৈকে ইয়াতে বহি শুনিছে, খালি শুনিছে, আপোনালোকে আমাক ছাপৰ্ট কৰিবৰ কাৰণে। তেখেতে ভাল মানে বক্তব্য ৰাখিব চেষ্টা কৰিছে, আমিও চেষ্টা কৰোঁ, বহি অলপ সমৰ্থন কৰোঁ। এনেকুৱা বুলিহে মাহঁতে বহি আছে। চ' এনেকুৱা জগত ক'ত বিচাৰি পাব আপুনি, মানে এনেকুৱা জগত আৰু বৰ্তমানৰ সময়ত ক'তো বিচাৰি নাপাব। চ' এনেকুৱা কথা কীৰ্তন, এনেকুৱা কথাৰে মানে শুনা, মানে কথা ডিছকাছ কৰা ক'তো নহয়। চেমিনাৰ, ডাঙৰ ডাঙৰ চেমিনাৰ হয়, 1 ঘণ্টা 2 ঘণ্টা, ইয়াতে কালচাৰেল হয়, কিবা হয়। যোনে কোনোবা ডায়েবেটিছ পেচেণ্ট থাকিও চাগে কাম কাজ কৰি তাৰ চাগে চুগাৰ টুগাৰ কণ্ট্ৰল হৈ গ'ল, ফূৰ্তি থাকিব দিছে সদায়। কোনোবাই DP ৱৰ্কছত গৈ পেলাই বোলে তাৰ নাৰ্ভৰ প্ৰব্লেম অলপ ভাল হ'ল, কিয়? এইবিলাক কোনো যাদুটো নহয়, কষ্ট কৰিছে, কাম কৰিছে। আমাৰ যেতিয়া মাচেল উইক হৈ যায়, আমি ফিজিঅ'থেৰাপি ডক্টৰে কি কয়, মাচেল ইউজ কৰিব দিয়ে, ইউজ এণ্ড ডিছ ইউজ অফ অৰ্গান মানে অংগ প্ৰত্যংগ। এতিয়া যদি অৰ্গানটো ইউজ কৰোঁ, নিজে ভাল হ'ব। চ' ইন দিছ ৱে, কোনোবা এটা দুধনৈত পেচেণ্ট হুইল চেয়াৰত বহে, অবিন দাই কৈছে বোলে যে মই কেনেকৈ DP ৱাৰ্কছ কৰিম দাদা, মইতো হুইল চেয়াৰত থাকোঁ। মানে অবিন দাই ক'লে তুমি মানে DP ৱাৰ্কছত গৈ থাকা, কিয় ক'লে তাতে ছ'চিয়েলাইজেশ্যন, ফিজিকেল এক্টিভিটি, স্পিৰিচুৱেল মটিভেশ্যন। আমাৰ WHO কি কয়, ফিজিকেলি মেণ্টেলি ছ'চিয়েলি এটা স্পিৰিচুৱেল ডাইমেনশ্যনটো এড হৈ গৈছে। স্পিৰিচুৱেল নহ'লেতো মানুহে এংজাইটি হৈ যাব, চাকৰিৰ টেনশ্যন, কিবা টেনশ্যন। জীৱনটো 100 মিটাৰ ৰেষ্টটো নহয়, 1000 মিটাৰ 1 লাখ মিটাৰ বুলি ক'লেও ভুল নহ'ব। ত' তেনেকুৱা ক্ষেত্ৰত গুৱাহাটী মন্দিৰত গ'লে এনেকুৱা ভাল লাগে যে মানে প্ৰত্যেকজন মানুহ, কোনোবা 2বাৰ মেডিকেল দিছে, কোনোবা 3বাৰ, কোনোবা IIT এক্সাম দিছে, মানে ইঞ্জিনিয়াৰ এক্সাম। তাৰপিছত 1 বছৰ পিছত দেখা পাওঁ, দাদা মই অবিন দাই কৈছিলে মোক LLB ক্ৰিমিনেল ব্ৰাঞ্চত কৰিব দিছে, মই এইটো পালোঁ। কোনোবাই হঠাৎকৈ আহিব, দাদা মই এইটো কৰি আছোঁ, মই LLB কৰি আছোঁ, সেইটো কৰি আছোঁ, যি কৰি আছোঁ ইমান ফূৰ্তিৰে কৰে, তেওঁ ছাকচেছ নহ'লে কোনে হ'ব? যিমান দাদাৰ লগত ফুৰা, আচাৰ্যদেৱৰ লগত পঢ়া, গুৱাহাটী ইউনিভাৰ্চিটিৰ যিমান PhD কৰা, চবেই চাকৰি পোৱা। আজি ৰঙিয়াত কোনোবা PhD কৰি আছে, মই এজনো দেখা নাপালোঁ। কিন্তু এজনো মানে মানুহ বা আমাৰ লগত ঘূৰা, দাদাহঁতৰ লগত ঘূৰা, মানে কাকো আনচাকচেছফুল দেখাই নাপালোঁ। আৰু এটা মানুহে নিজক যেতিয়ালৈকে আনচাকচেছফুল বুলি ঘোষণা কৰি নলয়, মই আজিৰ পৰা আনচাকচেছফুল, তেতিয়াহ'লে এই মানে চেষ্টা থাকিলে ছাকচেছফুল হ'বই। এইটোৱেই জীৱন। আমি এটা ফুলনিৰ নিচিনা, আমি নিজে হয়, সেইটোৱে। চ' মই যাতে আপোনালোকৰ আশীৰ্বাদ সদায় আমাৰ মানে একেলগে আমি ঠাকুৰৰ কাম কৰি যাব পাৰি থাকোঁ। আৰু আচাৰ্যদেৱে আমি অকলে হ'লে কিন্তু আমি জয়গুৰু ক'ব লাজ পাওঁ, কিন্তু একেলগে জেগাত আমি চিঞৰি কওঁ। এইটো উইকনেছ কিজানি আমাৰো কাৰোবাৰ থাকিব পাৰে। ত' আচাৰ্যদেৱে এবাৰ কৈছিলে যে আমি কিয় ভিৰৰ মাজতো চবেই জয়গুৰু ক'ব পাৰে, অকলেও জয়গুৰু ক'ব লাগে, কাৰণ আমি এই গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে অবিন দা আচাৰ্যৰ পৰম্পৰাত আমি আগুৱাই গৈ থাকিব সক্ষম হৈছোঁ। এইটোৱে আমাৰ কপাল আৰু ভাগ্য। জয় গুৰু, জয় গুৰু। ডক্টৰ
বছর